Dear students, আজি আমি অনুশীলনী 12.2 question number 1 to solve কৰিম। So question number 1 to দিয়া আছে 6 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তকলাটোৰ কোণ 60 ডিগ্ৰী হয়। আমাক কৈছে যে বৃত্তকলাৰ কালি নিৰ্ণয় কৰিব লাগে আৰু বৃত্তকলাটোৰ কোণ দিয়া আছে 60 ডিগ্ৰী অৰ্থাৎ থিটাৰ মান দিয়া আছে 60 ডিগ্ৰী আৰু ব্যাসাৰ্ধ দিয়া আছে 6 সেন্টিমিটাৰ। এতিয়া দীপলাই কৈছে যে বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰিব লাগে। চোৱা question number 1 given ব্যাসাৰ্ধ প্ৰথমত দিয়া আছে ব্যাসাৰ্ধ মানে ৰেডিয়াস r ইকুৱেল 6 সেন্টিমিটাৰ আৰু কোণ কিমান দিয়া আছে 60 ডিগ্ৰী কোণ মানে থিটাৰ মান হৈছে 60 ডিগ্ৰী। এটো দীপলাই কৈছে ব্যাসাৰ্ধৰ মান 6 থিটাৰ মান 60 ডিগ্ৰী দীপলাই কৈছে বৃত্তকলাৰ কালি উলিয়াব লাগে। এতেকে বৃত্তকলাৰ কালি ফৰ্মুলাটো কি আছিলে বৃত্তকলাৰ কালিৰ ফৰ্মুলা এটা আছিলে যে থিটা বাই 360 ইনটু পাই r স্কয়ার থিটা বাই 360 ইনটু পাই r স্কয়ার থিটাৰ মানটো কোৱাচোন থিটাৰ মানটো 60 ডিগ্ৰী বাই 360 ইনটু পাইৰ মান 22/7 আমি লিখিম 22/7 ইনটু r ৰ মান কিমান 6 r স্কয়ার মানে r দুটা 6 কেইটা হ'ব দুটা হ'ব 6 ইনটু 6 r স্কয়ার মিন্স 6 ইনটু 6 কটাকটি কৰিম চাই যোৱা 0 0 কেনসেল হ'ব 6 6 গুণ 36 6 আৰু 6 কি হ'ব কেনসেল হ'ব থাকিব কিমান ওপৰত থাকিব 22 ইনটু 6 তলত কিমান থাকিব 7 এতিয়া আমি ওপৰত আমি 22 ৰ লগত 6 পূৰণ কৰিম 6 দুগুণ কিমান হ'ব 6 দুগুণ 12 থাকিব 1 6 দুগুণ 12 আৰু একে কিমান হ'ব 13 132/7 সেন্টিমিটার স্কয়ার এটো আমাৰ হ'ব বৃত্তকলাৰ কালি এটো লিখি লোৱা। question number 2 to চোৱা 22 সেন্টিমিটার পৰিধিযুক্ত এটা বৃত্তৰ এটা চুকৰ কালি নিৰ্ণয় কৰিব লাগে। বৃত্তৰ পৰিধি দিয়া আছে 22 সেন্টিমিটার দীপলাই কৈছে যে বৃত্তৰ এটা চুকৰ কালি নিৰ্ণয় কৰিব লাগে। চোৱা আমি লিখিম given question number 2 given দিয়া আছে বৃত্তৰ পৰিধি দিয়া আছে পৰিধি কিমান দিয়া আছে 22 সেন্টিমিটার আমি লিখিম বৃত্তৰ পৰিধি 22 সেন্টিমিটার বৃত্তৰ পৰিধিৰ ফৰ্মুলা কি আছিলে 2 পাই r আমি ইয়াত লিখিম 2 পাই r ইকুৱেল 22 সেন্টিমিটার 2 পাইৰ মান 22/7 r ৰ মান নাই আমি r বহাই দিম ইকুৱেল 22 সেন্টিমিটার এতিয়া আমি 22 ৰ লগত 2 পূৰণ কৰিম কিমান হ'ব 44/7 ইনটু r ইকুৱেল 22 সেন্টিমিটার এতিয়া আমি ইয়াত ৰাখিম r ইকুৱেল 22 আছে এই মানটো চোৱা 44/7 টো এফালে পূৰণ হৈ আছে সেফালে যোৱাৰ লগে লগে হৰণ আৰু হৰণ মানে এই মানটো উল্টি যাব উল্টি গলে কি হ'ব 44/7 আছিলে এটো 7/44 হ'ব ইনটু এটো হ'ব 7/44 ওকে কটাকটি কৰিম 22 দুগুণ কিমান 22 গুণ 22 22 দুগুণ 44 44 থাকিব কিমান কোৱা এতেকে r ইকুৱেল 7/2 আৰু লগত হ'ব সেন্টিমিটার r ৰ মান কি ওলাইছে 7/2 এতিয়া আমি উলাম বৃত্তৰ এটা চুকৰ বৃত্তৰ যদি এটা চুক কয় এটা চুকৰ কালি কোৱাৰ লগে লগে ফৰ্মুলা আহিব 1/4 পাই r স্কয়ার 1/4 পাই r স্কয়ার 1/4 কিয় আহিব কাৰণ এটা চুক কৈছে ইয়াত হ'ব 1/4 পাই r স্কয়ার 1/4 পাইৰ মান 22/7
পাইৰ মান 22/7 ইনটু আৰৰ মান কি ওলাইছে 7/2 তো 7/2 কেইটা হ'ব দুটা 7/2 ইনটু 7/2 এতিয়া আমি কটাকটি কৰিম চাই যোৱা 7 7 কেনচেল হ'ব 2 11 কিমান 22 থাকিব কিমান ওপৰত থাকিব 11 আৰু 7 7 11 কিমান 77 77 ইয়াত লিখিম 77 আৰু তলত থাকিব কিমান 4 আৰু 2 4 দুগুণ কিমান হ'ব 8 77/8 সেন্টিমিটাৰ স্কয়াৰ এইটো হ'ব এটা বৃত্তৰ এটা চুকৰ কালি এইটো লিখি লোৱা থ্যাংক ইউ